দেৰগাঁও সমজিলত অন্তৰ্ভুক্ত নহল দেৰগাঁৱৰ গাতে লাগি থকা খুমটাই সমষ্টিৰ অন্তৰ্গত 3খনকৈ পঞ্চায়ত, যাৰ বাবে এতিয়া এই 3খন পঞ্চায়ত এলেকাৰ ৰাইজৰ প্ৰশাসনিক কাম-কাজ দেৰগাঁৱৰ কাৰ্যালয়ত কৰিব পৰা নাযাব বুলি ওলাইছে খবৰ। এই সম্পৰ্কত বৃহত্তৰ মিছামৰা অঞ্চলৰ ৰাইজে দেৰগাঁৱত এখন সংবাদমেল সম্বোধন কৰি বিষয়টো চৰকাৰৰ দৃষ্টিগোচৰ কৰিছে। অতি শীঘ্ৰে প্ৰশাসনে অঞ্চলটোৰ ৰাইজে বিচৰা ধৰণে এক সিদ্ধান্ত গ্ৰহণৰ বাবে আহ্বান জনাইছে। আমি খুমটাই সমষ্টিত থকাটো আপত্তি নাই, কিন্তু আমাৰ গোটেই প্ৰশাসনিক ব্যৱস্থাটো, আমাৰ চাৰ্কল অফিচ, আমাৰ থানা, অন্যান্যবিলাক যিবিলাক আমাৰ প্ৰশাসনিক কাম কাজ সেইবিলাক আমাক ব্যক্তিকেন্দ্ৰিক হ'ব লাগে। আমি সেই কথাটো ক'লত তেখেতে তেতিয়া আমাক কৈছে, লিখিতভাৱে নহয় মৌখিকভাৱে কৈছে, আপোনালোকক আমি ইমান সমস্যাত কৰিবলৈ নিদিওঁ, মই আছোঁ, মই সেই ব্যৱস্থা কৰিম। কিন্তু এতিয়া আমি শেহতীয়াকৈ গম পালোঁ যে সমজিল্লা গঠন হোৱাৰ পাছত, মানে ডিক্লেয়াৰ কৰাৰ পাছত সমজিল্লাটোৰ কাৰ্যালয় খুমটাই অঞ্চলত অথবা মৰঙী অঞ্চললৈ নিয়াৰ যিটো কৌশল, সেই কৌশলটোৰ কাৰণে আচলতে আমি খুব ভয় খাইছোঁ। ইয়াৰ পৰা মৰঙীলৈ 65 কিলোমিটাৰ, আমি দেৰগাঁৱত নিচেই কাষতে থাকি 3 কিলোমিটাৰ দূৰত্ব। মোৰ ঘৰৰ পৰা আমাৰ য'ত চক্ৰ বিষয়া কাৰ্যালয় আছে, এতিয়া সমজিল্লাৰ কাৰ্যালয় হৈছে 3 কিলোমিটাৰ। 3 কিলোমিটাৰ ঠাই আমি যাব লাগিব 65 কিলোমিটাৰ।